স্বাগতম জনাইছোঁ সমূহ শিক্ষাৰ্থীকে। আমি প্ৰতীক মুদ্ৰাৰ ক্ষেত্ৰত শেষ কৰিছিলোঁ আগৰ ভিডিঅ'টি। পুনৰ আমি আগৰ ভিডিঅ'টি যদি কোনোবাই চোৱা নাই, আগৰ ভিডিঅ'বোৰ তোমালোকে চাই ল'বা। চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। আমি সম্পূৰ্ণ কোৰ্চ শেষ কৰিবলৈ বিচাৰিম। প্ৰিয় শিক্ষাৰ্থীসকল, চেক মুদ্ৰা সম্পৰ্কে এতিয়া আলোচনা কৰোঁ। চেক মুদ্ৰা কি? চেক মুদ্ৰা বিষয়ে অকণমান ইতিমধ্যে কৈছিলোঁ তোমালোকক, কিন্তু আজি আকৌ কৈছোঁ যে চেক মুদ্ৰা হৈছে এক প্ৰকাৰৰ আদেশী মাথোন, মুদ্ৰা পৰিশোধ কৰাৰ এক আদেশী মাথোন। প্ৰকৃততে চেক মুদ্ৰা নহয়। চেকৰ ওপৰত বিভিন্ন প্ৰশ্ন আহি থাকে। মই তোমালোকক টেষ্ট পেপাৰত এখন প্ৰশ্ন দেখাইছিলোঁ, চেক মুদ্ৰা নে? এই প্ৰশ্নটি খুব আহে। তোমাৰ উত্তৰৰ সপক্ষে যুক্তি দিয়া। গতিকে তোমালোকে এই কথাটো লিখিবা যে চেক প্ৰকৃততে মুদ্ৰা নহয়। এই মুদ্ৰা পৰিশোধ কৰা এটা আদেশী মাথোন। কাৰণ এখন দোকানত তুমি চেক প্ৰদান কৰি কেতিয়াও কি কৰিব নোৱাৰা, দোকানীজনক তুমি বাধ্য কৰাব নোৱাৰা তুমি দিয়া চেকখনৰ দ্বাৰাই তুমি কিতাপখন কিনিবলৈ, বা কিতাপখন হয় যিকোনো বস্তু তুমি কোনো দোকানীক তুমি বাধ্য কৰাব নোৱাৰা। চেক এখন কি হয়? মুদ্ৰা নহয়। ই ধনাদেশ বা নিকট মুদ্ৰা বুলি কোৱা হয়। গ্ৰহণ কৰিবও পাৰে বা কোনোবাই গ্ৰহণ নকৰিবও পাৰে। তাৰপিছত আহিল মান মুদ্ৰা। মান মুদ্ৰা কি বাৰু? যে মান হ'ল দেশখনৰ মুদ্ৰাৰ এটা একক। এই এককৰ সৈতে বাকীবোৰ এককৰ মূল্য সম্পৰ্কিত। অৰ্থাৎ ভাৰতবৰ্ষত মান মুদ্ৰাটো হ'ল টকা। আমি এই টকা পইচা এইটো যি কৰা হয়, গতিকে এক পইচা হ'ব টকাটোৰ 100 ভাগৰ 1 ভাগ। অৰ্থাৎ মান মুদ্ৰা বুলি ক'লে আমাৰ দেশখনত আমাৰ ভাৰতবৰ্ষৰ মুদ্ৰাৰ মান আমি টকা বুলি গ্ৰহণ কৰিছোঁ। তেনেকৈ ইংলেণ্ডত পাউণ্ড হিচাপে কৰিছে আৰু আমেৰিকাত ডলাৰ হিচাপে কৰিছে। আমেৰিকা ডলাৰ হিচাপত ব্যৱহাৰ কৰা হয় মুদ্ৰাখিনি। তেওঁলোকে $1, $2 এনেকৈ ডলাৰ হিচাপত তেওঁলোকে ব্যৱহাৰ কৰে। ঠিক তেনেকৈ বিভিন্ন দেশত বিভিন্ন নামেৰে ষ্টাৰ্লিং, পাউণ্ড এনেকৈ, বাংলাদেশত টাকা বুলি কয়, আমাৰ ভাৰতবৰ্ষত টকা বুলি কয়। তেনেকৈ চাইনাতো বেলেগকৈ কয়, বা ইংলেণ্ডত মই কৈছোঁ পাউণ্ড বুলি কয় ইংলেণ্ডৰ, আৰু আমেৰিকাত ডলাৰ বুলি কয়। ঠিক আমাৰ ভাৰতবৰ্ষত টকা বুলি কয়। তেনেকৈ মান হ'ল দেশখনৰ মুদ্ৰাৰ একক, কি ধৰণে ব্যৱহাৰ কৰিছে। গতিকে মান মুদ্ৰা হ'ল দেশখনৰ মুদ্ৰাৰ এটা একক। এই এককৰ সৈতে বাকীবোৰ এককৰ মূল্য সম্পৰ্কিত হৈ থাকে। যেনেকৈ ভাৰতবৰ্ষৰ মান মুদ্ৰা হ'ল টকা বুলি ক'লে ইমান টকা, সিমান টকা, 500 টকা, 100 টকা, যিমান লাখ টকালৈ আমি টকা বুলি ক'বই লাগিব। আৰু টকাটো এতিয়া কি হ'ল, ভাৰতবৰ্ষৰ মান মুদ্ৰাৰ যিটো টকা, সি 1 পইচাৰ টকাটোৰ 100 ভাগৰ 1 ভাগ হ'ব। কথাটো বুজি লোৱা যে 1 পইচা যদি 100 ভাগৰ 1 ভাগ কৰা হয়, 1 পইচা হ'ব টকাটোৰ 100 ভাগৰ 1 ভাগ। 1 পইচা হ'ব টকাটোৰ 100 ভাগৰ 1 ভাগ। সেই তেনেধৰণে আমি টকা হিচাপ কৰোঁ, তেনেধৰণে মান নিৰ্ণয় কৰোঁ। তাৰপিছতে টপত মুদ্ৰা। হত মানে কি? গৰম চুলেই ভাত পুৰিব তেনেকুৱা নহয়। গভীৰ অৰ্থনৈতিক সংকটৰ গৰাহত পৰা দেশ এখনৰ মুদ্ৰাৰ মূল্যলৈ যেতিয়া কল্পনাৰ অন্ত নাথাকে, তেতিয়া দেশখনৰ মূলধনৰ বহিৰ্গমন হয়। মূলধনৰ বহিৰ্গমনে টপত মুদ্ৰাৰ সৃষ্টি কৰে। চোৱা, যেতিয়া আমাৰ দেশত যেতিয়া অৰ্থনৈতিক সংকটৰ দেখা দিছিলে, কেতিয়া দেখা দিছিলে? যে স্বাধীনতাৰ পিছৰ সময়ছোৱাটো হৈছিল। ভাৰতবৰ্ষই স্বাধীনতা যেতিয়া লাভ কৰিলে, যদিও ভাৰতবৰ্ষত সেই সময়ত গভীৰ অৰ্থ সংকটে দেখা দিছিল, দৰিদ্ৰতাই দেখা দিছিলে। তেতিয়া অৰ্থ সংকটত পৰা দেশ এখনৰ কি কৰে? দেশখনৰ যি মূলধন, সেই মূলধন বস্তু আমদানি কৰাৰ কাৰণে কি হয়? বহিৰ্গমন হয়, বাহিৰৰ দেশলৈ গুচি যায়। যে মূলধনৰ সেই বহিৰ্গমনটো ৰোধ কৰিব নোৱাৰিলে, আৰু মূলধনৰ বহিৰ্গমনে কি কৰে? আমাৰ অৰ্থনীতিত বহুত তললৈ পঠিয়াই দিয়ে। আৰু সেই তেনেকুৱা অৱস্থাত যেতিয়া মূলধনৰ বহিৰ্গমন হয়, তেনেকুৱা অৱস্থাত কি হয়? টপত মুদ্ৰাৰ সৃষ্টি হয়। যি মুদ্ৰাৰ সৃষ্টি হয় তাক টপত মুদ্ৰা বুলি কোৱা হয়। অৰ্থাৎ দেশ এখনৰ যি মূলধনৰ বাহিৰ দেশলৈ গুচি যায়, সেই সময়ত যি মুদ্ৰাৰ সৃষ্টি হয়, সেই মুদ্ৰাক কোৱা হয় টপত মুদ্ৰা। হত মানি। প্ৰিয় শিক্ষাৰ্থীসকল, ইয়াৰ পিছত আমি আৰু কেইটিমান মুদ্ৰা আছে, মুদ্ৰাৰ ইতিহাসৰ এইকেইটা কথা আছে। সংকুচিত মুদ্ৰা। ডিৰ মানে কি? সংকুচিত মুদ্ৰা কেন্দ্ৰীয় বেংকে কাৰ্য কৰে মুদ্ৰাৰ ক্ষেত্ৰত। তোমালোকে জানা যে কেন্দ্ৰীয় বেংকৰ কাৰ্যৰ জৰিয়তে সংকুচিত মুদ্ৰাৰ সৃষ্টি হয়। এটা উদাহৰণ দিলোঁ কেনেকৈ কেন্দ্ৰীয় বেংকৰ কাৰ্য কৰে।
ৰিজাৰ্ভ বেংকৰ কথা ধৰিলোঁ যে ৰিজাৰ্ভ বেংক হৈছে সকলো বেংকৰ বেংক, কেন্দ্ৰীয় বেংক হিচাপে আছে। যে ৰিজাৰ্ভ বেংকে সুদৰ হাৰ যেতিয়া বৃদ্ধি কৰে, তোমালোকে জানা ৰিজাৰ্ভ বেংকৰ কথা অকণমান কৈ দিছোঁ যে ৰিজাৰ্ভ বেংকে অন্য বেংকৰ বেংক হিচাপে অন্যান্য বেংকবিলাকক কি কৰে, মুদ্ৰাৰ যোগান ধৰে। আৰু যেতিয়া ৰিজাৰ্ভ বেংকে অন্য বেংকলৈ যেতিয়া ঋণ প্ৰদান কৰে, তেওঁলোকে ৰিজাৰ্ভ বেংকে যেতিয়া অন্য বেংকলৈ ঋণ দিওঁতে সুদৰ হাৰ বৃদ্ধি কৰে, তেতিয়া সদস্য বেংকসমূহে কম পৰিমাণৰ ঋণ ল'ব, বেছি ঋণ নলয়। কাৰণ ৰিজাৰ্ভ বেংকে যেতিয়া বেছি পৰিমাণত সুদ ল'ব, অইন বেংকে তেতিয়া কি কৰিব, সুদ বেছি হৈ যোৱাৰ লগে লগে তেওঁলোকে সেই বেংকবিলাকে ৰিজাৰ্ভ বেংকৰ পৰা ঋণ লোৱাটো কমাব, তেতিয়া কম পৰিমাণৰ ঋণ ল'ব, যাৰ ফলত ঋণ লওঁতাই কম পৰিমাণে সদস্য বেংকৰ সমূহৰ পৰা ঋণ ল'ব। আৰু তেতিয়া কি হ'ব, যেতিয়া বেংকে ঋণ লোৱাটো কমাব আৰু সেই সদস্যবিলাকেও কি কৰিব, বেংকসমূহে ঋণ লোৱাৰ পৰিমাণটো কমাই দিব। আৰু তেতিয়া কি হ'ব, সংকুচিত মুদ্ৰাৰ সৃষ্টি হ'ব। অৰ্থাৎ কেন্দ্ৰীয় বেংকে এক কাৰ্য কৰে, যি কাৰ্যৰ জৰিয়তে সুদৰ হাৰ বৃদ্ধি কৰে, আৰু সুদৰ হাৰ বৃদ্ধি কৰাৰ লগে লগে কেন্দ্ৰীয় বেংকৰ পৰা যি বেংকে ঋণ ল'ব, সেই ঋণ লোৱা বেংকবিলাকে ঋণ ল'বলৈ কমাই দিব। আৰু যাৰ ফলস্বৰূপে অন্যান্য বেংকবিলাকৰ পৰাও কি কৰিব, যিসকলে ঋণ গ্ৰহণ কৰোঁতাই তেওঁলোকে ঋণ ল'বলৈ কমাই দিব। ইয়াৰ ফলত মুদ্ৰাৰ যোগানটো কমি যাব, আৰু মুদ্ৰাৰ যেতিয়া যোগানটো কমি যায় তেতিয়া সংকুচিত মুদ্ৰাৰ সৃষ্টি হয়। অৰ্থাৎ মুদ্ৰা কমি আহে, তাকে কয় সংকুচিত মুদ্ৰা বুলি। সহজ অৰ্থত কেন্দ্ৰীয় বেংকে কি কৰে, অইন বেংকৰ বেংক হিচাপে কাম কৰে। আৰু যেতিয়া কেন্দ্ৰীয় বেংকে অধিক সুদত অইন বেংকলৈ ঋণ পঠাই দিয়ে, আৰু সেই তেতিয়া বেংকবিলাকৰ বেংক হিচাপে কেন্দ্ৰীয় বেংকে সুদৰ হাৰ বৃদ্ধি কৰাৰ লগে লগে অইন বেংকবিলাকে ঋণ লোৱাটো কমাই দিয়ে। আৰু ঋণ লোৱা কমোৱাৰ লগে লগে যিবোৰ অইন বেংকৰ পৰা যিবিলাক মানুহে, আমাৰ নিচিনা মানুহবোৰে যিবোৰে ঋণ লয়, পাব্লিকে ঋণ লয়, আৰু ঋণ লোৱাটো মানুহবোৰে কমাই দিব। আৰু কমাই দিয়াৰ লগে লগে কি হ'ব, মুদ্ৰাৰ পৰিমাণ কমি যাব। আৰু সেই মুদ্ৰাৰ পৰিমাণ কমি যোৱাকে কি কোৱা হয়, সংকুচিত মুদ্ৰা কমি আহে, তাক কোৱা হয় নিৰ্মাণী। সকলোৱে মনত ৰাখিবা। আৰু মুদ্ৰাৰ তেতিয়া যোগান কমি যায়, মুদ্ৰাৰ যোগান এনেই অনায়াসে কমি যায়, সেইটোকে কোৱা হয় সংকুচিত মুদ্ৰা। ইয়াৰ পিছত আহিল সুলভ মুদ্ৰা, ইজি মানি কাক কয়। কেন্দ্ৰীয় বেংকে সুদৰ হাৰ যেতিয়া হ্ৰাস কৰে, ঋণ লওঁতাই কি কৰে, অধিক ঋণ ল'ব। একেটাই কথা, ইফালে সংকুচিত হ'ল, ইয়াত সুলভ হ'ল। যেতিয়া আকৌ বেংকে যেতিয়া সুদৰ হাৰ কমাই দিয়ে, তেতিয়া অইন বেংকবিলাকে বেছিকৈ ঋণ লয় কেন্দ্ৰীয় বেংকৰ পৰা, আৰু কেন্দ্ৰীয় বেংকৰ পৰা অইন বেংকে যেতিয়া বেছিকৈ ঋণ লয়, পাব্লিকেও কি কৰে, জনসাধাৰণেও সেই যিবোৰ বেংকৰ পৰা ঋণ লয়, জনসাধাৰণৰ ঋণ ল'বলৈ আৰম্ভ কৰে। আৰু তেতিয়া কি হয়, সুলভ মুদ্ৰাৰ সৃষ্টি হয়, আৰু অধিক ঋণ ল'ব ঋণ লওঁতাই, আৰু তেনেহ'লে মুদ্ৰাৰ যোগান যেতিয়া বৃদ্ধি হ'ব, তেতিয়া সুলভ মুদ্ৰাৰ সৃষ্টি হ'ব, ইজি মানি সৃষ্টি হ'ব। মুদ্ৰা যোগান বাঢ়ি যাব, তেতিয়া মুদ্ৰাৰ যোগান বাঢ়ি গ'লে সুলভ মুদ্ৰাৰ সৃষ্টি হয়। তাৰপিছত আহিল কলা মুদ্ৰা, ব্লেক মানি কি হয়। ব্লেক মানি বুলি এতিয়া কথাটো তোমালোকে শুনি থকা পেপাৰে পত্ৰই, অমুকৰ ব্লেক মানি আছে, তমুকৰ আছে, এনেকুৱা কথা কিছুমান শুনি থকা হয়। আজি শুনাচোন বাৰু ব্লেক মানি কি। কলা মুদ্ৰাৰ উৎপত্তিৰ কাৰণ কিছুমান আছে, যে সমাজত অপৰাধমূলক কাৰ্যৰ সৃষ্টি হয়। কি হয়, কৰ ফাঁকি দিয়ে বহুতে, কি কৰে, বিভিন্ন ধৰণে টকা ঘটে, আৰু কি কৰে, টকাৰ যেতিয়া পাব্লিকে যেতিয়া জনসাধাৰণে যেতিয়া বিভিন্ন ধৰণে টকা ইনকাম কৰে, সেই টকাৰ ওপৰত আমি চৰকাৰক কিছুমান কৰ দিব লগা হয়। চৰকাৰক কিছুমান কৰ দিব লগা, কৰ ফাঁকি দি বহুতে কি কৰে, বিভিন্ন ধৰণে কৰ ফাঁকি দি বেলেগ বেংকত টকা জমা ৰাখে, বিদেশী বেংকত টকা জমা ৰাখে, তেতিয়া কলা মুদ্ৰাৰ সৃষ্টি হয়। আৰু কৰ ফাঁকি দিয়াটোৱে এক অৰ্থনৈতিক অপৰাধ। আৰু অন্য ধৰণৰ কলা মুদ্ৰাৰ সৃষ্টি হ'ব পাৰে। বিভিন্ন ধৰণে মানুহে টকা মুদ্ৰাৰ পিছত আজিকালি ধনেই ধৰ্মৰ মূল নিচিনা হৈছে বৰ্তমান অৱস্থাত, আৰু সেইটো নোহোৱাও নহয়। আৰু অৱশ্যে এই কথাটো হ'ব নালাগে যে যদিও ধন টকা পইচাই আমাৰ অৰ্থনীতিৰ সকলো, কিন্তু মুদ্ৰা যেতিয়া আমি ব্যৱহাৰ কৰোঁ বা মুদ্ৰা ইনকাম কৰোঁ, আমি উচিত অৰ্থতে তাক ব্যৱহাৰ কৰিব লাগে। আৰু আমি ব্যয় কৰোঁতে হওক, আয় কৰোঁতে হওক, আমি কিছুমান ধৰ্মকৰ্ম মানি চলিব লাগে। তেতিয়া কি হয়, আমি নীতি নিয়ম যদি মানি চলোঁ, চৰকাৰৰ সকলোবোৰ নীতি নিয়ম, তেতিয়া কলা মুদ্ৰাৰ সৃষ্টি নহয়। আৰু কলা মুদ্ৰাৰ উৎপত্তিৰ কাৰণেই হৈছে অৰ্থনৈতিক অপৰাধ। আয়কৰ ফাঁকি দিয়াটো এটা অপৰাধ। এই আয়কৰ ফাঁকিয়ে কলা মুদ্ৰাৰ সৃষ্টি কৰে। ধৰি লোৱা, সকলোবোৰ বিনিয়োগৰ ক্ষেত্ৰত যদি এজন ব্যক্তিয়ে 5 লাখ টকা
আয়কৰ দিব লাগে আৰু সেই আয়কৰ যদি ব্যক্তিগৰাকীয়ে চৰকাৰক ফাঁকি দি নিজৰ জমা ঘৰত ৰাখে, বিভিন্ন ধৰণে হিচাপ ফাঁকি দি ৰাখে, তেতিয়া সেই মুদ্ৰাখিনিও দেশৰ কাৰণে কি হ'ব? ব্লেক মানি। আৰু ব্লেক মানি অন্য ধৰণৰ সৃষ্টি হয়, কিছুমান অপৰাধমূলক কাম কৰি মানুহে পইচা লুকুৱাই থয়, তেনেকৈ ব্লেক মানিৰ সৃষ্টি হ'ব পাৰে। গতিকে প্ৰিয় শিক্ষাৰ্থীসকল, তোমালোক ভৱিষ্যতৰ তোমালোকৰ প্ৰজন্ম, তোমালোকে নিশ্চয় এনেকুৱা ধৰণৰ কাম নিশ্চয় নকৰা। সকলোৱে যে দেশৰ কাৰণে উন্নতিৰ কাৰণে কাম কৰিবা। ইয়াৰ পিছত আহিছে উচ্চ ক্ষমতা সম্পন্ন মুদ্ৰা কি? হাই পাৱাৰ মানি। হাই পাৱাৰ মানি কি আছে? যে দেশ এখনত যোগান ধৰা যিটো অংশ, মুদ্ৰাৰ যিটো অংশ কেন্দ্ৰীয় বেংকে প্ৰত্যক্ষভাৱে নিয়ন্ত্ৰণ কৰিব লাগিব। তোমালোকক আগতেও বেংকৰ বিষয়ে নিশ্চয় বুজাম পিছৰ খণ্ডটিত, যে কেন্দ্ৰীয় বেংক হৈছে বেংকসমূহৰ বেংক, আৰু কেন্দ্ৰীয় বেংকে সকলোবোৰ বেংকৰ কাৰ্যকলাপ নিয়ন্ত্ৰণ কৰে। গতিকে দেশ এখনত যোগান ধৰা মুদ্ৰাৰ যিটো অংশ প্ৰত্যক্ষভাৱে কেন্দ্ৰীয় বেংকে যোগান ধৰে, কেন্দ্ৰীয় বেংকে নিয়ন্ত্ৰণ কৰে, মুদ্ৰাৰ যিটো অংশ কেন্দ্ৰীয় বেংকে প্ৰত্যক্ষভাৱে নিয়ন্ত্ৰণ কৰে, সেই মুদ্ৰা নিয়ন্ত্ৰণৰ জৰিয়তে মুদ্ৰাৰ যোগান কম বেছি হ'ব পাৰে। আৰু তেনে ক্ষেত্ৰত কি হয়? উচ্চ ক্ষমতা সম্পন্ন কি হয়? মুদ্ৰা সৃষ্টি হয়। তেনেকুৱা ধৰণৰ কথা। দেশ এখনত মুদ্ৰাৰ যোগান ধৰাৰ যিটো অংশ কেন্দ্ৰীয় বেংকে পোনপটীয়াকৈ নিয়ন্ত্ৰণ কৰে, সেই অংশটোৱে হৈছে উচ্চ ক্ষমতা সম্পন্ন মুদ্ৰা। হাই পাৱাৰ মানি সেইটো অংশই। কাৰণ কেন্দ্ৰীয় বেংকে চব কাম নকৰে। সকলোৱে জানা, সকলোবোৰ বেংক, আমি যিবোৰ বেংকৰ পৰা লেনদেন কৰোঁ, এই সকলোবোৰ বেংক তোমালোকে দেখিছা। SBI দেখিছা, তাৰপিছত SBI দেখিছা, পাঞ্জাৱ বেংক দেখিছা, আৰু বিভিন্ন ধৰণৰ বেংকৰ নাম তোমালোকক মই বেংকৰ বিষয়ে বুজালে মই ক'ম, যে বাণিজ্যিক বেংক আছে, গ্ৰামীণ বেংক আছে, ঔদ্যোগিক বেংক আছে, তাৰপিছত ক্ষুদ্ৰ উদ্যোগ বিকাশ বেংক আছে, বিভিন্ন ধৰণৰ বেংক আছে। এই বেংকসমূহৰ সকলোবোৰ বেংক নিয়ন্ত্ৰণ কৰে কোনে? কেন্দ্ৰীয় বেংকে কৰে। গতিকে সেই কেন্দ্ৰীয় বেংকে কেতিয়াবা কি কৰে? কিছুমান অংশ কি কৰে? বেংকৰ কিছুমান অংশ পোনপটীয়াকৈ নিয়ন্ত্ৰণ কৰে, আৰু তেতিয়া কি হয়? সেই অংশটোকে কোৱা হয় উচ্চ ক্ষমতা সম্পন্ন মুদ্ৰা, হাই পাৱাৰ মানি। প্ৰিয় শিক্ষাৰ্থীসকল, আজিলৈ সামৰিছোঁ। সকলোৱে এই ভিডিঅ'টি খুব সুন্দৰকৈ চোৱাৰ বাবে মই তোমালোকক ধন্যবাদ জনাইছোঁ। আকৌ পুনৰ এই পাঠটোৱে হওক বা সমাজ বিজ্ঞানৰ বিভিন্ন টপিক লৈ তোমালোকৰ সন্মুখত উপস্থিত হ'ম। আজিলৈ আহিছোঁ। ধন্যবাদ।